হেল্ল' এভৰিৱান, আজি মই আহিছোঁ বৰপেটা সত্ৰৰ কীৰ্তন ঘৰ। এই কীৰ্তন ঘৰৰ এই দেউলৰ সময়ছোৱাত বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজেৰে উপচি পৰে নামঘৰ প্ৰাংগণ। এই সত্ৰখনৰ পৰিৱেশটো সঁচাকৈ অতুলনীয়। এই হোলী মহোৎসৱত সত্ৰখনৰ চাৰিওপিনে কেৱল হোলী গীতেৰে উত্তাল হৈ থাকে। সকলোৱে হোলী গীত সঁচাকৈ মহাপুৰুষজনাই সৃষ্টি কৰা এই অপূৰ্ব সত্ৰখনত আজি এনেকৈ উপস্থিত হ'বলৈ পাই বহুত সুখী অনুভৱ কৰিছোঁ। সকলোৱে ৰঙত মতলীয়া হৈছে, আবিৰ উলিয়াইছে, হোলী গীত জুৰিছে, ফূৰ্তি কৰিছে। এই ৰঙেৰে যাতে সকলোৰে জীৱন ৰঙীন হওক তাকেই কামনা কৰিছোঁ। সত্ৰখনৰ চৌপাশ এবাৰ ভালদৰে লগতে বৰপেটা হোলী মহোৎসৱৰ এটি ফেমাছ খাদ্য স্থানীয় ভাষাত ৰাঙাদিবা আৰু আলু ভাজা। সঁচাকৈ এবাৰ টেষ্ট কৰি চাবচোন, কি যে অপূৰ্ব সোৱাদ। লগতে মন্দিৰ প্ৰাংগণত থকা বিভিন্ন বিপণীবোৰত মানুহৰ সমাগমেৰে ভৰি পৰিছে বিপণীসমূহৰ অপূৰ্ব সৌন্দৰ্য। এনেকেই পাৰ কৰি